শিক্ষকসকলৰ লগত জড়িত দুখনি গুৰুত্বপূৰ্ণ জাননী আমি আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। দুখন গুৰুত্বপূৰ্ণ হয় দুখনে। প্ৰথমখন আপুনি ইয়াতে স্ক্ৰীনত দেখিছে আপোনালোকে। এইখন হৈছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছে 30/10/2025 তাৰিখে। এইখন পঠিয়াই দিছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডিৰেক্টৰে আৰু পঠিয়াই দিছে আপোনাৰ এখেতসকললৈ। নম্বৰ 1 ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰলৈকে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠিয়াই দিছে। ছাবজেক্টটো আপোনালোকে ইয়াতে চাওক। ৰিগাৰ্ডিং ডিষ্ট্ৰিবিউশ্যন অফ ষ্টৰী বুক কাহিনী ফৰ দ্য লাৰ্ণাৰ্ছ অফ গ্ৰেড 3 to 5 আণ্ডাৰ দ্য ইণ্টাৰভেনশ্যন টিচিং এট ৰাইট লেভেল টাৰ্ল। তো টাৰ্লৰ উদ্যোগত আপোনাৰ ইয়াতে যি গল্পপুথি কাহিনীৰ সেই লাৰ্ণাৰ্ছসকল 3 to 5 ক্লাছ 3 পৰা বা ক্লাছ 5লৈকে তেওঁলোকলৈকে এখনি গল্পপুথি পঠাই দিয়া হৈছে কাহিনী নামৰ, আৰু টাৰ্লৰ উদ্যোগত পঠাই দিয়া হৈছে। আৰু ইয়াতে কি লিখিছে চাম। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, I would like to inform you that the smooth implementation of the intervention teaching at right level TARL for grade 3 to 5, a storybook is sent to the educational blocks of your district in Assamese, Bengali, Boro, and English. You are therefore requested to take necessary steps for the proper distribution of the said storybook as per the guidelines enclosed herewith Annexure A. তো ইয়াতে কৈছে যে এই যিটো টাৰ্লৰ উদ্যোগত ক্লাছ 3 পৰা 5লৈকে গল্পপুথি কাহিনী যাতে সুচাৰুৰূপে বণ্টন দিয়া হয় সুচাৰুৰূপে। আৰু এইটো ভাষাকেইটাৰ কথা কৈছে অসমীয়া, বেংগলী, বড়ো আৰু ইংলিছ ভাষাত এইখিনি পঠাবলৈ কোৱা হৈছে। আৰু এই যিখিনি টাৰ্লৰ উদ্যোগত যি আপোনাৰ 3 to 5লৈকে এই কিতাপখিনি দিয়াক লৈ যাতে সুচাৰুৰূপে কিতাপখিনি তেওঁলোকে পায় বা এডুকেশ্যন ব্লকছবিলাকত এইখিনি বস্তু অহাৰ পিছত তাত যিখিনি নেচেচাৰী ষ্টেপছ থাকে সেই নেচেচাৰী ষ্টেপছখিনি প্ৰপাৰভাৱে তেওঁলোকে যাতে কৰে সেই কথাটোক লৈ এখন ইয়াতে জাননী প্ৰকাশ পাইছে। আমি আজি দ্বিতীয় খবৰটো লৈ আহিছোঁ, আৰু এই খবৰটো এটা কঠোৰ নিৰ্দেশনা আহিছে শিক্ষকসকলৰ কাৰণে। আৰু এই খবৰটো আহিছে সমগ্ৰ শিক্ষা মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 31/10/2025 তাৰিখে এই খবৰটো আহিছিলে। আৰু এইখন পঠিয়াই দিছে ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ এণ্ড ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SS মৰিগাঁৱৰ ফালৰ পৰা পঠিয়াই দিয়া হৈছে দ্য হেড অফ অল কনচাৰ্ণ স্কুল আণ্ডাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন স্কুলৰ প্ৰত্যেকজন হেডলৈকে পঠিয়াই দিছে। আৰু ৰিগাৰ্ডিং আপোনালোকে চাওক ছাবজেক্টটো ৰেগুলাৰ এটেণ্ডেঞ্চ অফ টিচাৰ এণ্ড ষ্টুডেণ্ট এণ্ড আপলোডিং ইন 662 পৰ্টেল। তো এটেণ্ডেঞ্চক লৈ পেলাই আহিছে টিচাৰ আৰু ষ্টুডেণ্টে শিক্ষাটো পৰ্টেলত যি আপলোড কৰিব লাগে তেওঁলোকৰ এটেণ্ডেঞ্চখিনি সেইটোক লৈ পেলাই আহিছে। আৰু ইয়াতে ৰেফাৰেঞ্চটো চাওক ডিছকাশ্যন এট DDC মিটিং হেল্ড অন 31/10/2025। তো এখন মিটিং হৈছিলে আৰু সেই মিটিঙৰ ডিছকাশ্যনো হৈছিলে। আৰু গোটেইখিনি কথা আমি চাম। ইয়াতে যিখিনি ইংৰাজী আছে সেইখিনি ইংলিছখিনি আমি পঢ়িবলৈ চেষ্টা নকৰি ইয়াৰে অসমীয়া ইণ্টাৰপ্ৰিটখিনি কৰিম। মেইন কি পইণ্টছখিনি আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক লিখিছে, উল্লেখ কৰা হৈছে যে উৎসৱকালীন এই সময়ছোৱাত শিক্ষাসেতু পৰ্টেলত শিক্ষাৰ্থী আৰু শিক্ষকগৰাকীৰ হাজিৰাৰ তথ্য আপলোডৰ পৰিমাণ পূৰ্বৱৰ্তী মাহসমূহৰ তুলনাত কম দেখা গৈছে। ইয়াৰ কাৰণসমূহ আপোনালোকে বেছি ভালকৈ জনা হ'ব। স্পষ্টকৈ ক'বলৈ প্ৰয়োজন নাই যে হাজিৰাৰ নিম্ন হাৰাই শিক্ষাৰ্থীসকলৰ শিক্ষাগত সফলতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। সেইবাবে আপুনি নিজে ব্যক্তিগতভাৱে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হাজিৰা মনিটৰ কৰি নিশ্চিত কৰিব যে সকলো শিক্ষাৰ্থীয়ে নিয়মিতভাৱে বিদ্যালয়লৈ আহিছে নে নাই। এই ক্ষেত্ৰত SMC, SMDC, PTA আৰু মাতৃগোটৰ সহায় গ্ৰহণ কৰিব পাৰি। ইয়াৰ উপৰি 2025 চনৰ নৱেম্বৰ মাহৰ পিতৃ মাতৃ আৰু শিক্ষক ছাত্ৰ মিলন PTM নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পন্ন কৰি প্ৰতিবেদন ব্লক জিলা কাৰ্যালয়লৈ
দাখিল কৰিব লাগিব। তদুপৰি শিক্ষক কৰ্মচাৰীসকলৰ হাজিৰা নিশ্চিত কৰি পৰ্টেলত নিয়মিতভাৱে আপলোড কৰিব লাগিব। অনাধিকৃত উপস্থিতিৰ বিৰুদ্ধে গৃহীত ব্যৱস্থা যেনে বাধ্যতামূলক CL প্ৰদান, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিবৰ দ্বাৰা জাৰি কৰা পত্ৰ তাৰিখ 7/6/2024 অনুসৰি প্ৰতিলিপি সংলগ্ন সেই তথ্য পৰ্টেলত সন্নিৱিষ্ট কৰিব লাগিব।